উপন্যাসৰ কাহিনীয়ে জিয়া প্ৰেমৰ ছবি আঁকে। নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, মই জনাৰ্দন শইকীয়া কাহিনী শুনাওঁ। ভেলেণ্টাইন উইক স্পেচিয়েল, এয়া আমাৰ দ্বিতীয়টো গল্প। আজি আমি পাঠ কৰিবলৈ লৈছোঁ পল্লৱী শইকীয়াৰ প্ৰেমৰ গল্প দুচকুৰ নীলাৰ মাজত। পাহিয়ে পিছ পেলাই থৈ অহা গছ, পাহাৰ, ধাননি পথাৰ আৰু ঘৰবোৰক খিৰিকীয়েদি চাই গৈ আছে। বতাহজাকে তাইৰ চুলিখিনিৰ লগত খেলি থাকিল। তাইও নিজৰ মাজতে ভাৱত বিভোৰ হৈ গৈ থাকিল। এনেকুৱা এটা দিনতে তাই দেখা পাইছিল এহাল গভীৰ নীলা চকু। চকুহালে যেন তাইক বহুত কথাই বুজাইছিল একো নোকোৱাকৈয়ে। ক'ত হেৰাল বাৰু তাইৰ অচিনাকি চকুহাল? চিনাকি কৰিবলৈ নৌপাওঁতেই ক'ত বিচাৰি যাব তাই? কিমান যে উজাগৰি নিশা পাৰ কৰিছে সেইহাল চকুৰ অপেক্ষাত। কিমান বাৰ যে কল্পনাৰ সাগৰত উটি ভাহি ফুৰিছে তাৰ কোনো লেখজোখ নাই। তাইৰ ভাৱ হয় এদিন তাই বিচাৰি উলিয়াব পাৰিব সেই চকুহাল। এজাক প্ৰেমৰ বৰষুণত তিতাৰ হেঁপাহ এটা লৈ ফুৰে তাই। এফাকি প্ৰেমৰ কবিতা লিখাৰ আখৰা কৰে তাইৰ আপোন নীলা চকুহালৰ প্ৰেমত, আৰু নিজকে বিলীন কৰি দিব বিচাৰে সেই চকুহালৰ গৰাকীক। সদায় বাছখনত উঠিয়েই তাই এটা ভাৱ হয় আজি তাইৰ সেই বিশেষ দিনটো হ'ব চাগে। আজি হয়তো চাৰি চকুৰ মিলনত যাত্ৰাটোৱে পূৰ্ণতা পাব। এটা সপোন বুকুত বান্ধি ফুৰে তাই সেই চকুহালৰ প্ৰেমত পৰাৰ দিন ধৰি। কোনোবা আছে নেকি? কাৰোবাৰ মাতত থতমত খালে আৰু নিজকে তাই সম্বৰণ কৰি ক'লে, নাই। খুব সাৱধানে এইমাত্ৰ দেখা সেই ছয়াময়া চকুহাললৈ বুলি তাই দৃষ্টি নিক্ষেপ কৰিলে। ক'ব নোৱাৰাকৈ যেন সময় স্তব্ধ হৈ পৰিছিল। গছবোৰো যেন পিছুৱাই যাবলৈ পাহৰিছিল। পাহাৰটো যেন বেছি থিয় হৈ পৰিছিল। কি হৈছিল? এয়া সপোন নে দিঠক? তাইৰ হৃদয়খন হঠাৎ চিৎকাৰ কৰি উঠিল। কিবা অবুজ সুখ এটা বুকুৰ পৰা উজাই আহিল। ক'ব নোৱাৰাকৈয়ে এক প্ৰাপ্তিৰ সম্ভাৱনাই তাইক উদ্বাউল কৰি তুলিলে। হয়, সেই নীলা চকুহালৰ গভীৰতাত তাই আজি ডুবি যোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। তাইৰ ইমান দিনৰ জল্পনা কল্পনা উৰ পেলাই আজি তাইৰ সপোন সঁচা কৰি তাই বিচাৰি ফুৰা চকুহাল তাইৰ নিচেই কাষত বিচাৰি পাইছে। তাইৰ মন মগজুত আশাবোৰৰ অগাডেৱা চলি থাকিল আৰু কথাবোৰে দেখোন আঁত বিচাৰি পোৱা নাই। কি কৰিব কি নকৰিব ভাবি থাকোঁতেই সিফালৰ পৰা প্ৰস্ফুটিত হৈ উঠিছিল এটা পুৰুষ সুলভ মাত। মই নীলাভ, আৰু আপুনি? পাহি। সুন্দৰ নাম। এজাক খিলখিলাই মৰা হাঁহিত পৰিৱেশটো চঞ্চল হৈ উঠিল। পাতনি মেলিলে এক নতুন অধ্যায়ে। প্ৰবাহিত হৈ পৰিল এজাক মৃদু বতাহ। কথাবোৰৰ গাঁঠিক্ৰমে খোল খাইছিল। দুয়োৰে গন্তব্যস্থান একেই। ভাল লাগিল তাইৰ কথা পাতি। তাৰো হয়তো বেয়া নালাগিল। দুয়োৰে মনটো আনন্দেৰে ভৰি পৰিছিল কিবা এটা পোৱা নোপোৱাৰ দোমোজাত। লগ পাই ভাল লাগিল। আজিৰ যাত্ৰাটো আপোনাৰ সংগই বৰ আমোদজনক কৰি তুলিলে। ধন্যবাদ। বেয়া নাপালে আপোনাৰ ফোন নম্বৰটো দিব নেকি? নীলাভে কোনো সংকোচ নকৰাকৈ কথাকেইটা কৈ গ'ল। মোৰো আজিৰ দিনটো অতিকে স্মৰণীয় দিন হৈ ৰ'ব। আপোনাৰ নাম্বাৰটো কওক, মই ৰিং কৰি দিছোঁ। পাহিয়ে খুব উৎসাহত কথাখিনি প্ৰকাশ কৰিলে। দুয়ো মোবাইল নম্বৰকেইটা খুব সযতনে সাঁচি ৰাখিলে। তাই কিমান দিনৰ সপোন এটাৰ আজি বাস্তৱ ৰূপ দিব পাৰিছে। সঁচাই, এনেয়ে নকয়, কিবা এটা মনৰ পৰা পাব বিচাৰিলে তাক দিবলৈ সকলো ধনাত্মক শক্তিয়ে তাৰ পক্ষে কাম কৰি যাবলৈ বাধ্য হয়। চাওঁতে চাওঁতে নামিবৰে হ'ল।
দুয়ো নিজ পথত অগ্ৰসৰ হ'ল। নিয়মীয়া কামবোৰৰ মাজেৰে সময়বোৰ পাৰ হৈ গৈ আছে। পৰীক্ষা ওচৰ চাপিছে, সেয়ে ব্যস্ততাও বাঢ়িছে। আজি তাই বজাৰলৈ ওলাই যাব লাগিব। পৰীক্ষাৰ আগতে দৰকাৰী বস্তু কেইপদ আনি নাৰাখিলে তাইৰ অসুবিধা হ'ব। হোষ্টেলৰ বহুকেইজনী আজি একেলগেই যাব। সকলোৱে সাজি কাচি ওলাই গৈছে। বজাৰৰ পৰা আহি তাই বিচনাখনতে পৰি আছে। আজি তাইৰ পঢ়িবলৈ মন যোৱা নাই, ভাগৰো লাগিছে। ৰাতি বাৰে বাৰে তাইৰ পঢ়াৰ পৰা মনটো আঁতৰি গৈছে। কিবা এটা যেন ভাবি আছে তাই। ফোনটো বাজি উঠিল। এই সময়ত আকৌ কোনে ফোন কৰিলে? কিবা এটা অদ্ভুত শিহৰণ পাৰ হৈ গ'ল তাইৰ মূৰৰ পৰা ভৰিলৈকৈ। হেল্ল', এই বুলি তাই সিফালৰ পৰা উত্তৰ অহালৈ বাট চালে। হেল্ল', কি খবৰ? ভালে আছে? ভাল ভাল, আপোনাৰ কেনে? ভালেই আছোঁ। কিছু সময় নীৰৱে পাৰ হ'ল। দুখন বুকুত হৃৎপিণ্ডৰ স্পন্দন সঘনাই হৈ থাকিল। কিমান পৰ তেনেকৈ পাৰ হ'ল এজনেও গম নাপালে। সদায় কিয় বাৰু তাইৰ মনটো এনেদৰে অলস হৈ পৰোঁতে তাৰ ফোনটো বাজে? কি সংযোগ এয়া? নীৰৱতা ভংগ কৰি নীলাভে ক'লে, আপোনাৰ লগত কথা পাতি ভাল লাগে মোৰ। আপোনাৰ কথাবোৰত মই কিবা এটা যেন আপোনতা বিচাৰি পাওঁ। হয় নেকি? লাজত যেন তাইৰ কাণ দুখন গৰম হৈ গৈছে। সামান্য হাঁহি এটা মাৰি তাই উত্তৰ দিলে, কেতিয়াবা আকৌ এনেদৰে কথা পতাৰ সুযোগ পাম নিশ্চয়। অ'কে, চিয়'ৰ। মোৰ পৰীক্ষা আহিছে, সেয়ে অলপ ব্যস্ত এইকেইদিন। এই বুলি কৈ পাহিয়ে ভাল কৰিলে নে বেয়া কৰিলে ধৰিব নোৱাৰিলে। সেইবাবে তাই আকৌ কৈ উঠিল, আৰু কওক আপোনাৰ বিষয়ে। কিবা নতুন খবৰ? হ'ব বাৰু, পিছত পাতিম কথা। এতিয়া পৰীক্ষা আহিছে, ভালকৈ পঢ়ক। পৰীক্ষাৰ শুভেচ্ছা থাকিল। অলপ দিন বাৰু আমনি নকৰোঁ। এই বুলি কথা বহলীয়া নকৰি সিমানতে কথাৰ উৰ পেলাই ফোনটো কাটি দিলে নীলাভে। তাৰ যেন আজি মনটো ভৰি পৰিছে কিবা এক সীমাহীন আনন্দত। তাইৰো সমস্ত বুকুখন ডুবি পৰিছে কিবা এক মিঠা আৱেগত। বাহিৰত বতাহ আৰু বিজুলীসহ এজাক মুখলধাৰ বৰষুণ নামি আহিল। দুয়োৰে মনটো এক নতুন আৱেগত উপচি উঠিছে। ভাল লাগিছে আজি দুয়োৰে ৰাতিটো উজাগৰে কটাই। এহাল নীলা চকুৰ মাজত পাহিয়ে বিচাৰি পাইছে জীৱনৰ এক ৰঙীন অধ্যায়। আৰু আপোন আপোন লগা এষাৰ মাতত নীলাভে বিচাৰি পাইছে সীমাহীন প্ৰেম। প্ৰেম হয়তো এনেকুৱাই, যি কেৱল এখন হৃদয়ৰ পৰা আন এখন হৃদয়লৈ বুঢ়াই নিয়ে প্ৰচুৰ সম্ভাৱনা। আজি পৰীক্ষা শেষ পাহিৰ। অলপ মনটো পাতল লাগি আছে। নীলাভক ফোন কৰাৰ কথা ভাবিলে। ভাবিয়েই তাইৰ মনটো ফৰকাল লাগি গ'ল। হোষ্টেলৰ চাদৰ ওপৰলৈ উঠি গ'ল একান্ত মনে কথা পতাৰ আশাত। তাই আজি বহুত কথা পাতিব। মনৰ কিছু খেলিমেলি লাগি থকা কথাৰ আঁত বিচাৰি উলিয়াব। দুয়ো সঁচাই খুব আনন্দৰে মত বিনিময় কৰি গ'ল। এখনে আনখন হৃদয়ৰ গভীৰতা বুজাৰ যেন এয়া উত্তম সময় আছিল। দিনবোৰ বাগৰি গৈ থাকিল। লাহে লাহে আপুনিৰ পৰা তুমি হ'ল। ভালপোৱাৰ আত্মপ্ৰকাশ হৈ উঠিল। আৰু ক্ৰমে এই ভালপোৱা গভীৰৰ পৰা গভীৰতৰ হৈ আগবাঢ়ি গৈ থাকিল। এখন বাছৰ দুটা সংলগ্ন আসনত আৰম্ভ হোৱা এক অজান অনুভৱে পূৰ্ণতা পালে। দুখন হৃদয় এখন হ'ল। আৰু দুটা ভিন্ন শৰীৰৰ এটা অভিন্ন মন হ'ল। শৰতৰ জাক জাক জোনাকী পৰুৱা আৰু জোনবাইটো সাক্ষী হ'ল এই প্ৰেমৰ। নিশা আকাশৰ নীলা আৱৰণ ফালি ওলাই অহা এমুঠি জোনাক আৰু শেৱালিৰ স্নিগ্ধ সুবাসে দেহ মন পুলকিত কৰি গ'ল দুয়োৰে। এয়া এক নিৰবিচ্ছিন্ন প্ৰেমৰ আৰম্ভণি মাথোন। আৰু বহু যোজন বাট আগুৱাই যাব লাগিব এই প্ৰেমে। পৃথিৱীৰ সমস্ত জীৱকুল ধন্য এই প্ৰেমৰ ৰাগীত। কাৰণ প্ৰেমে নাজানে প্ৰেমৰ ঠিকনা, প্ৰেমে মাথো জানে প্ৰেমৰ পৰিভাষা।
প্ৰিয় শ্ৰোতাসকল, আশা কৰিছোঁ আপোনালোকে প্ৰেমৰ গল্পটি শুনি ভাল পালে। আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।